প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটিখন লাভ কৰিব তেওঁলোকৰ উদ্দেশ্যে মই যোৱা 2টা দিন পূৰ্বে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু য'ত মই তোমালোকক দেখুৱাইছিলোঁ আৰু বিস্তাৰিতভাৱে জনাই গৈছিলোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিলে যে ৰাজ্যৰ প্ৰতি ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল স্কুটিৰ বাবে যোগ্য প্ৰত্যেকে স্কুটিখন লাভ কৰিব। স্কুটিখন প্ৰত্যেকক দিয়া হ'ব। প্ৰথমবাৰ কোৱা হৈছিল যে যিসকলে কোচিং কৰি আছে অথবা অসমৰ বাহিৰত পঢ়ি আছে অথবা বিভিন্ন ধৰণৰ বেলেগ বেলেগ কোৰ্চ কৰি আছে তেওঁলোকে নাপায় বুলি কোৱা হৈছিলে, কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ কথা পুনৰ বিবেচনাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এটা ভাল খবৰ দিছিলে আৰু সেই ভাল খবৰটো হৈছিলে যে অসমৰ প্ৰতিগৰাকী ছাত্ৰী অৰ্থাৎ ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটিৰ বাবে যোগ্যতা অৰ্জন কৰিছে, স্কুটিৰ বাবে যিখিনি মাৰ্কছ বা পাৰ্চেণ্টেজ পাব লাগে সেইখিনি পাইছে, তেওঁলোকক স্কুটিখন এইবাৰৰ বাবে দিয়া হ'ব। সেয়া জেনেৰেল কোৰ্চ হওক, ডিপ্ল'মা কোৰ্চ হওক, বিভিন্ন কোচিং চেণ্টাৰেই হওক অথবা গেপ লোৱা ষ্টুডেণ্ট হওক, প্ৰত্যেককেই কিন্তু এইবাৰৰ কাৰণে স্কুটিখন দিয়া হ'ব। এয়া হৈছে মুখ্যমন্ত্ৰীৰ পুনৰ বিবেচনা। প্ৰথমবাৰ তেওঁ যিটো ডিক্লেৰেশ্যন দিছিলে তাৰ পিছত এয়া শেহতীয়াকৈ ডিক্লেৰেশ্যন যে তোমালোকে নিশ্চিতভাৱে পাবা। কোনো ধৰণৰ দ্বিতীয় কথা নাই যে নোপোৱাৰ কথা কোনো ধৰণৰ নাই, তোমালোকে পাবা। মই তোমালোকক এটা স্ক্ৰীনশ্বট দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফেচবুকত কৈছিলে যে সকলোক স্কুটি দিয়া হ'ব যিসকলে যোগ্য বুলি বিবেচিত হৈছে, কিন্তু নেক্সট ইয়াৰৰ পৰা যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে গেপ দি থাকে, গেপ ইয়াৰৰ কোনো ছাত্ৰ ছাত্ৰীয়ে বা জেনেৰেল কোৰ্চত নামভৰ্তি নকৰা কোনো ছাত্ৰ ছাত্ৰীয়ে স্কুটিখন নাপাব কেতিয়া? নেক্সট ইয়াৰত, কিন্তু 2024 বৰ্ষত এই বৰ্ষত সকলোৱে লাভ কৰিব। আৰু ইয়াতে ইংলিছতো দিয়া আছে, মই তোমালোকক ইংলিছখন দেখুৱাবলৈ বিচাৰিছোঁ। ইংলিছখন তোমালোকে দেখিবা। তেওঁ তোমাৰ টুইটাৰো কৈছে, গতিকে টুইটাৰো তোমালোকে গৈ চেক কৰিব পাৰিবা। এতিয়া কথাটো হ'ল যে তোমালোকৰ স্কুটিখন তোমালোকে লাভ কৰিবা ঠিকেই, কিন্তু স্কুটিৰ যিখন চাৰ্টিফিকেট সেইখন তোমালোকে ক'ৰ পৰা আনিবা, এতিয়া তোমালোকে কি কৰা উচিত? চ' এতিয়া তোমালোকৰ আগৰ যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ এই বৰ্ষৰ যিসকল জেনেৰেল কোৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে স্কুটিখনৰ লাভ কৰিছে, তেওঁলোকৰ চাৰ্টিফিকেটখন যোনখন কলেজৰ পৰা আনিছে সেই কলেজৰ পৰা গৈ তোমালোকে নিজৰ চাৰ্টিফিকেটখন আনিব লাগিব। অৰ্থাৎ তোমালোকে আগতীয়াকৈ সেই কলেজৰ অথৰিটিৰ সৈতে কথা পাতিব লাগিব, প্ৰিন্সিপাল ছাৰৰ সৈতে কথা পাতিব লাগিব, কেতিয়া আহিম বা কেতিয়া তোমালোক যাবা এই কথাখিনি পাতি ল'বা। তেতিয়া তোমালোকক নিশ্চয়কৈ এটা ডেট দিব আৰু সেই ডেটত গৈ তোমালোকে নিজৰ চাৰ্টিফিকেটখন সংগ্ৰহ কৰি ল'বা। তো আফটাৰ ৰিচিভ চাৰ্টিফিকেট তাৰপাছত তোমালোকে দেন ডিলাৰৰ ওচৰলৈ যাবা আৰু ডিলাৰ তাত গৈ তোমালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰাই ল'বা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকক পুনৰ স্কুটিৰ বাবে কল আহিব, তেতিয়া তোমালোকে গৈ স্কুটিখন লৈ আহিবা। তো ইয়াত আৰু কোনো দ্বিতীয় কথা নাই আৰু টেনশ্যন কৰাৰো কোনো প্ৰয়োজন নাই। তোমালোকে নিশ্চয়কৈ শুনা পাইছা, দেখিছা যে তোমালোকৰ স্কুটিখন পাবা, গতিকে তাত কোনো দ্বিমত নাই, সকলো একমত তোমালোকেই পাবা। গতিকে কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই। এতিয়া যিখিনি প্ৰচেছিং আছে স্কুটিখন পোৱাৰ বাবে সেই কামখিনি তোমালোকে আগবঢ়াই লৈ যোৱা। কি কৰিব লাগে, কেনেকুৱা কি চলাই নিব লাগে সেইখিনি তোমালোকে ভালকৈ কৰা আৰু কোনো অসুবিধা নাই। আৰু কোনো ফেক বাতৰিত তোমালোকে কিন্তু এতিয়া আৰু প্ৰভাৱিত নহ'বা। এয়া সঁচা বাতৰি আৰু এয়া তোমালোকে প্ৰত্যেকক লাগিলে সুধিয়ে ল'বা। গতিকে তোমালোকৰ কলেজ অথৰিটিৰ পৰা নিশ্চয়কৈ জনাই দিয়া হ'ব, স্কুল অথৰিটিৰ পৰা। গতিকে এয়া সঁচা বাতৰি, তোমালোকে এতিয়া টেনশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। এটা ভাল খবৰ তোমালোকৰ বাবে আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ভাল হওক, অনাগত ভৱিষ্যত আৰু উজ্জ্বল হওক। তোমালোকৰ আশাই যে বাস্তৱ ৰূপ লৈছে তাত খুব ভাল লাগিছে আৰু প্ৰতি পিতৃ মাতৃৰ সপোন, প্ৰতি ছাত্ৰ ছাত্ৰীৰ সপোন আদি দিঠকত উপনীত হৈছে। ঢেৰ শুভেচ্ছা তোমালোকলৈ।